নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ ভাল খবৰ আহিলে আপোনালোকৰ কাৰণে, যেহেতু ইনকাম টেক্স বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে পোষ্টসমূহৰ আবেদনৰ ডেট কেতিয়ালৈকে আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু 386টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহ যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দি আছে। ভেকেঞ্চিটো আহিছে আয়কৰ বিভাগ ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট। ইয়াতে আপোনালোকে পোষ্টসমূহ দেখিবলৈ পাব, যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। ইয়াতে ফাইনেন্সিয়েল এডভিজৰ পোষ্ট দেখিবলৈ পাব, জইণ্ট ৰেজিষ্টাৰ পোষ্ট দেখিবলৈ পাব, ডেপুটি ৰেজিষ্টাৰ পোষ্ট দেখিবলৈ পাব, প্ৰিন্সিপাল প্ৰাইভেট ছেক্ৰেটাৰী পোষ্ট দেখিবলৈ পাব, এছিষ্টেণ্ট ৰেজিষ্টাৰ পোষ্ট দেখিবলৈ পাব, একাউণ্ট অফিচাৰ পোষ্ট দেখিবলৈ পাব, প্ৰাইভেট ছেক্ৰেটাৰী পোষ্ট দেখিবলৈ পাব, ছিনিয়ৰ একাউণ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব, এছিষ্টেণ্ট GSTAT দেখিবলৈ পাব, কোৰ্ট অফিচাৰ দেখিবলৈ পাব, লিগেল এছিষ্টেণ্ট দেখিবলৈ পাব, লগতে আপোনালোকৰ আপাৰ ডিভিজন ক্লাৰ্ক যিটো UDC পোষ্ট দেখিবলৈ পাব, ষ্টেন'গ্ৰাফাৰ পোষ্ট দেখিবলৈ পাব, আৰু বিভিন্ন ধৰণৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট যিহেতু 386টা পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে, ভাৰতৰ সকলো পুৰুষ মহিলাই এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025ৰ বয়সৰ সময়সীমাটো দিয়া আছে, যিহেতু মিনিমাম বয়সটো আপোনালোকে 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো ইয়াতে দিয়া আছে 58 ইয়াৰ্ছলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, কোনো ধৰণৰ আপুনি ইয়াত এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। জেনেৰেল OBC SC ST PWD ইয়াতে নট মেনশ্যন দেখাইছে, ইয়াতে মানে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকে কোনো ধৰণৰ এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনাৰ যিটো মেৰিট লিষ্ট মাৰিব, মেৰিট লিষ্টৰ মতে আপোনালোকৰ পোষ্টসমূহ আপোনালোকক দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি বেচেলৰ ডিগ্ৰীটো পাছ কৰিব থাকিব লাগিব। যদি আপোনাৰ ডিগ্ৰী পাছ কৰি থৈছে তেতিয়াহ'লে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। এই ধৰণৰ চাৰ্টিফিকেটসমূহ আপোনাৰ লাগিব যদি আপুনি আবেদন কৰিব বিচাৰে। আবেদন কৰাৰ আগতে আপুনি ডকুমেণ্টসমূহ ভালকৈ যোগাৰ কৰি ল'ব, যাতে আপোনাৰ আবেদন কৰাৰ সময়ত কোনো ধৰণৰ আপোনাৰ এৰো আহিব নোৱাৰে। হাউ টু এপ্লাই ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতো গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতো গৈ আপোনালোকে নিজে নটিফিকেশ্যন চেক আউট কৰিও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে, যিহেতু অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ 14 আগষ্টৰ তাৰিখৰ পৰা অনলাইন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে। লাষ্ট ডেটটো যিহেতু উইথিন 15 ডেজ আছিলে, 14 আগষ্টৰ পৰা বৰ্তমান আজি 27 আগষ্ট হৈছে, যিহেতু আৰু দুদিন সময় আছে আপোনালোকৰ ওচৰত। 29-30 তাৰিখে যিহেতু লাষ্ট ডেট হৈ যাব। যদি আপুনি আবেদন কৰিব বিচাৰে, এই দুদিনৰ ভিতৰতে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।